নমস্কাৰ বন্ধুসকল, আজি এটা ৱাল ঘড়ী ৰিপেয়াৰিং কৰিম আৰু এইটো কাষ্টমাৰে কোৱা মতে নতুন বেটেৰী ইয়াত লগাইছিলে আৰু তাৰপিছতো ঘড়ীটো দেখিব পাইছে এয়া অকণ লৰি থাকে কিন্তু সম্পূৰ্ণ হিচাপে নচলে। আহকচোন এতিয়া বেলেগ এটা মই নতুন বেটেৰী আৰু এটা লগাই ইয়াত চাওঁ এইটো বেটেৰী প্ৰব্লেম নে ইঞ্জিনৰ প্ৰব্লেম। বন্ধুসকল, এইটো কাষ্টমাৰৰ যিটো বেটেৰী আছিলে এইটো ছাইড কৰি দিলোঁ আৰু এতিয়া আহক এটা নতুন বেটেৰী লগাই পেলাই চাওঁ আৰু পুৰা এভাৰেটি কোম্পানীৰ বেটেৰী ল'ম আৰু এইটো হৈছে বেটেৰীটো নতুন আৰু ইয়াৰ পৰাই লৈ পেলাই যিটো ঘড়ী আছে তাতে লগাই পেলাই চাম আৰু ইঞ্জিনৰ প্ৰব্লেম নে বেটেৰী প্ৰব্লেম। বন্ধুসকল, এয়া বেটেৰীটো উলিয়াই লৈছোঁ আৰু উলিয়াই পেলাই টেষ্টিং কৰি এতিয়া চাম নতুন বেটেৰী এটা লগাই, তাৰপিছত আমাৰ প্ৰব্লেমটো গম পাম। বন্ধুসকল, এতিয়া ইয়াত এইটো এভাৰেটি বেটেৰী হয়, ডাবল এ বেটেৰী আৰু ইয়াত লগাই দিলোঁ আৰু চেম প্ৰব্লেম দেখিব পাৰিছে, এইটো ইঞ্জিনৰ প্ৰব্লেম হয়। ইয়াত যি মটৰটো সম্পূৰ্ণ হিচাপত ঘূৰা নাই। আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো কাষ্টমাৰৰ বেটেৰী হয়, সেইটোও ভাল আছে আৰু এইটো মই নতুন ওলোৱাটো। বন্ধুসকল, ইয়াত যিকেইটা স্ক্ৰু আছে গোটেইকেইটা খুলি দিলোঁ। খোলাৰ পিছত আমাৰ যি ইঞ্জিনটোৰ ওচৰত আৰু 3টা নট আছে, এই 3টা নট আছে ইঞ্জিনৰ ওচৰত, এই নটকেইটাকো খুলি দিম আৰু খোলাৰ পিছত বন্ধুসকল ইয়াত যি ছেকেণ্ডৰ, মিনিটৰ আৰু ঘণ্টাৰ যিকেইটা কাটা আছে কাটাকেইটাক ছাইড কৰি পেলাই ইঞ্জিনটো এক্সট্ৰা কৰি ল'ব লাগিব আৰু এইটো ইঞ্জিন এক্সট্ৰা কৰি দিলোঁ আৰু এতিয়া বন্ধুসকল যি ইয়াত অলপ এঠা লগা আছে এইখিনিও গুচাই দিওঁ আৰু ইয়াত 3 জেগাত ঠেট আছে, এই ঠেটকেইটাত অলপ প্ৰেছাৰ দিলে খুলি যাব, আকৌ বেছি প্ৰেছাৰ দিলে ভাঙি থাকিব পাৰে, গতিকে লাহে লাহে প্ৰেছাৰ দিব লাগিব আৰু ইয়াত যি টাইম মিলোৱা এইটো ঘূৰোৱা এইটো চুইচ হয় আৰু বন্ধুসকল এয়া দেখিব পাইছে মই খুলি দিলোঁ ইঞ্জিনটো আৰু আহক এতিয়া চাওঁ যিটো প্ৰব্লেম হৈ আছিলে কিহৰ প্ৰব্লেম আৰু ইয়াত 3 জেগাত ঠেট থাকে, এই 3টা জেগাতো দিব লাগিব আৰু বন্ধুসকল এয়া দেখিব পাৰিছে যিটো ইয়াত প্ৰব্লেম হৈ আছিলে এয়া জাবৰ সোমাই পেলাই যি চকাকেইটা জাম হৈ আছে যাৰ কাৰণে সম্পূৰ্ণ হিচাপত ঘূৰিব পৰা নাই। বন্ধুসকল, আজি ইঞ্জিনটোৰ প্ৰব্লেম এইটোৱে আছিলে, কাৰণ ইয়াত যি জাবৰ সোমাই পেলাই জাম হৈ আছে চকাকেইটা, এতিয়া বেলেগ প্ৰব্লেম নাই, ইয়াক চাফাই কৰি দিলে হ'ব আৰু ইঞ্জিনৰ পৰা যিকেইটা গোটেইকেইটা আৰু এইটো মটৰটো হয় দেখিব পাইছে কিমান অকণমান মটৰ হয়, ইয়ে গোটেই ইঞ্জিনটোক ঘূৰাই থাকে। বন্ধুসকল, এয়া গোটেইখিনি উলিয়াই দিলোঁ, উলিয়াই পেলাই এতিয়া ধুনীয়াকৈ চাফা কৰি ল'ম আৰু এই চাফা কৰা হোৱাৰ পিছত আকৌ ফিটিং কৰি লগাম আৰু ইয়াত ব্ৰাছ এডাল দি পেলাই ধুনীয়াকৈ যিকেইটা চকা আছে চকাকেইটাক পৰিষ্কাৰ কৰি লোৱাৰ পিছত আৰু এইটো মটৰটো দেখিব পাইছে কিমান অকণমান মটৰ আৰু ইয়ে গোটেই ইঞ্জিনটোক চলায়। বন্ধুসকল, এতিয়া গোটেইখিনি কাম সম্পূৰ্ণ হ'লেহি আৰু চাফা কৰা কাম আৰু ইয়াতো 530 দি দিছোঁ, অলপ কাৰ্বন বহি আছিলে, গোটেই পৰিষ্কাৰ হৈ গ'ল আৰু আহক এতিয়া ধুমাধুম আমাৰ ফিটিং কৰা কাম আৰম্ভ কৰোঁ আৰু এইটো হৈছে ঘণ্টাৰ কাটাটো য'ত বহিব সেইটো চকা হয় আৰু গোটেইকেইটা চকা য'ৰ পৰাই যেনেকৈ খুলিছিলোঁ সেই ভাজতে লগাই দিম আৰু এয়া লগাই আছোঁ লাহে লাহে। বন্ধুসকল, আপোনালোকৰ যদি ঘড়ীৰ সমস্যা হয় এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হয় তেনেকৈ খুলি পেলাই চাফা তাফা কৰি দিলে আৰু পুনৰ আকৌ ঘড়ীটো ৰেডি হৈ যাব চলাৰ কাৰণে। দেখিব পাইছে গোটেই ইয়াত এই মটৰটো লগাই দিলোঁ, ছাইডত মটৰটো বহিব আৰু এতিয়া ওপৰত যিখন ঢাকনি আছে ঢাকনিখন দিয়াৰ আগতে আমাৰ বেটেৰী দি পেলাই টেষ্টিং কৰি চাই ল'ম যে কামখিনি হৈছে নে নাই। বেটেৰীটো প্লাছ মাইনাছ যেনেকৈ আছে এনেকৈ বহাই দিলোঁ। বন্ধুসকলে দেখিব পাইছে ধুনীয়াকৈ ঘূৰি আছে। এতিয়া আমাৰ যিটো প্ৰব্লেম আছিলে সমাধান হৈ গ'ল। আহক এতিয়া যিখন ঢাকনি আছে ঢাকনিখন লগাই দিওঁ, লগোৱাৰ পিছত এয়া বহাই দিলোঁ, অলপ প্ৰেছাৰ দি দিলে ধুনীয়াকৈ যাই পাব আৰু এইটো হৈছে টাইম মিলোৱা, যি আমাৰ ঘড়ীটোৰ টাইমটো মিলাবৰ কাৰণে এইটো চুইচ আছে আৰু এতিয়া আহকচোন আপোনালোকক দেখুৱাওঁ, এয়া দেখিব পাৰিছে আগতে যি ফচি আছিলে এতিয়া কিন্তু ফচি থকা নাই, ধুনীয়া ক্লিয়াৰকৈ চলি আছে। আহক এতিয়া ধুমাধুম ফিটিং কৰা কাম আৰম্ভ কৰোঁ, য'ৰ পৰা যেনেকৈ খুলিছিলোঁ সেই ভাজতে লগাই দিব লাগিব। এইটো হৈছে ঘণ্টাৰ কাটাটো আৰু এইটো এই পজিশ্যনত যেনেকৈ আছিলে সেনেকৈ লগাব লাগিব আৰু 12ৰ পৰা ষ্টাৰ্ট কৰিম আৰু এইটো হৈছে মিনিটৰ, ছেকেণ্ডৰ আৰু এতিয়া আমাৰ যি দেখিব পাইছে ঘড়ী চলি আছে আৰু ফিটিং হৈ গ'ল। টাইমটো মিলাই দিওঁ, যি 10:29 হৈছে আৰু এতিয়া 10:29 এয়া মিলাই দিলোঁ। বন্ধুসকল, আজিলৈ এৰিলোঁ, এইটোৱে আছিলে ৱাল ঘড়ী ৰিপেয়াৰিং। আজিলৈ এৰিলোঁ, ধন্যবাদ।